5টা দশক পূৰ্বে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্ন লৈ অসমৰ মাতৃভূমিত খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীসমূহৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি পৰম্পৰা লোকাচাৰ আধ্যাত্মিকতা এই বিষয়বিলাক বিপন্ন হোৱাৰ আশংকাৰে অসমৰ সমাজ জীৱনে এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। সেয়া আছিল অবৈধ বাংলাদেশী মিয়াৰ অবাধ অনুপ্ৰৱেশ আৰু এই অবাধ অনুপ্ৰৱেশক ৰোধ কৰাৰ প্ৰয়োজনীয়তাক উপলব্ধি কৰি সমগ্ৰ অসমৰ জনজীৱনে এক ব্যাপক আন্দোলন গঢ়ি তুলিছিল, যি আন্দোলনক আমি অসম আন্দোলন নামেৰে আমি জানো। সদৌ অসম ছাত্ৰ সন্থা, গণসংগ্ৰাম পৰিষদ, কৰ্মচাৰী পৰিষদকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণে খিলঞ্জীয়া অসমীয়া জাতি জনগোষ্ঠীৰ প্ৰতি অহা এই ভাবুকিক প্ৰতিহত কৰিবৰ কাৰণে যি 6 বছৰীয়া গণ আন্দোলনৰ সূচনা কৰিছিল 1979 চনৰ পৰা 85 চনলৈ। এই গণ আন্দোলনত 860 জন স্বদেশপ্ৰেমী তেজাল যুৱক যুৱতীয়ে প্ৰাণ আহুতি দিব লগা হৈছিল। হাজাৰজনে পংগুত্বৰ জীৱন আঁকোৱালি ল'ব লগা হৈছিল। বহু হাজাৰ জীয়ৰী বোৱাৰী ধৰ্ষিতা হ'ব লগা হৈছিল। আৰু আজিৰ এই দিনটোত ভৱানীপুৰত 22 বছৰীয়া যুৱক খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰিব লগা হৈছিল। প্ৰথম এই আন্দোলনৰ শ্বহীদ দেশমাতৃৰ প্ৰতি প্ৰাণ জলাঞ্জলি দিয়া শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি আজিৰ দিনটো অসম আন্দোলনৰ সেই ৰক্তাক্ত ইতিহাসক সুঁৱৰি শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে। আৰু এই শ্বহীদ দিৱসৰ স্মৃতি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অনুভৱক উপলব্ধিক যাতে নতুন প্ৰজন্মই প্ৰতি মুহূৰ্তত মনত ৰাখি এটা স্বাভিমানী জাতি গঢ় দিয়াৰ ক্ষেত্ৰত সদায় অনুপ্ৰাণিত হৈ থাকে, সেই স্মৃতি সোঁৱৰণ কৰিয়েই অসম চৰকাৰে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি সেই সময়ৰ এই আন্দোলনত জড়িত থকা লোকসকলৰ লগত আলাপ আলোচনাৰে গুৱাহাটীত শ্বহীদ স্মাৰক উদ্যান নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আৰু সেই শ্বহীদ স্মাৰক উদ্যান ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। আজি আনুষ্ঠানিকভাৱে এই শ্বহীদ স্মাৰক উদ্যান মুকলি কৰা হ'ব খন্তেক সময়ৰ পিছত। আৰু এই উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰত, প্ৰতিটো সমজিলা সদৰত এই অনুষ্ঠানক লৈ এটা আমি উদ্বোধনী অনুষ্ঠান আমি আয়োজন কৰিছোঁ, য'ত ভূপেন্দাৰ সেই কালজয়ী গীত শ্বহীদ প্ৰণামো তোমাক আমি একেলগে গাম। সেই শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি শ্বহীদসকলক আমি এই কাৰণেই স্মৰণ কৰিব লাগে, কাৰণ তেওঁলোকৰ বৰ্তমানবোৰ ভৱিষ্যতৰ কাৰণে সৰ্বোচ্চ ত্যাগেৰে তেওঁলোকৰ জীৱনক মহীয়ান কৰি থৈ গৈছে। গতিকে শ্বহীদৰ আত্মাৰ সদ্গতি, পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰাটো আজিৰ যুগৰ মানুহৰ দায়িত্ব, কৰ্তব্য। কাৰণ শ্বহীদ দেশৰ কাৰণেই হয়। সি ৰাজ্যৰে শ্বহীদ হওক অথবা সি দেশৰে শ্বহীদ হওক, দেশ মাতৃক প্ৰচণ্ড ভালপোৱাৰ পৰিণতিৰে সৰ্বোচ্চ ত্যাগ কৰিবৰ কাৰণে যিসকলে এই পথত অগ্ৰসৰ হ'ল, তেওঁলোকক আজি এই পবিত্ৰ শ্বহীদ দিৱসৰ মুহূৰ্তত মই অতি শ্ৰদ্ধাৰে তেওঁলোকক স্মৰণ কৰিছোঁ। মাজত গ্ৰন্থ অধ্যয়নৰ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে খোজে যোৱা 10টা বছৰ গ্ৰন্থ উৎসৱ আয়োজনেৰে যি পৰিৱেশ গঢ়ি তুলিছে, তেওঁলোক ধন্যবাদৰ পাত্ৰ। কাৰণ অসমত ছপা আখৰ পোনপ্ৰথমে এই শিৱসাগৰৰ পৰাই আৰম্ভণি ঘটিছিল। শিৱসাগৰত ছপা আখৰৰ ইতিহাস আছে। ছপা আখৰৰ লগত বহু বৰেণ্য স্বনামধন্য ব্যক্তি এই ঐতিহাসিক শিৱসাগৰৰ পৰাই জন্ম লাভ কৰিছে। আৰু তেখেতসকলৰ সৃষ্টিৰ এই ধাৰাবাহিকতা নতুন প্ৰজন্মৰ মাজলৈ লৈ যাবৰ কাৰণেও খোজে যি প্ৰয়াস ৰাখিছে, উৎসৱৰ সমান্তৰালভাৱে এই উৎসৱৰ সময়ছোৱাত বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ জৰিয়তে মই ভাবোঁ সঁচাকৈ গ্ৰন্থৰ প্ৰতি
শিৱসাগৰ ৰাইজৰ মাজত ধাউতি বৃদ্ধি হ'ব। অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা 5টা দশকৰ পূৰ্বে অসমৰ জনসাধাৰণ একত্ৰিত হৈছিল অবৈধ বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে। কাৰণ সেই আগ্ৰাসনে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ অস্তিত্ব, স্বাভিমান, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, আধ্যাত্মিকতাক যে প্ৰত্যাহ্বান জনাব, সেই কথা অনুধাৱন আজিৰ পৰা 5টা দশকৰ পূৰ্বেই হৈছিল। আৰু তাৰ কাৰণেই ছবছৰীয়া অসম আন্দোলন, অস্তিত্ব ৰক্ষাৰ আন্দোলন, 860জন মানুহৰ প্ৰাণ জলাঞ্জলি, হাজাৰজনৰ পংগুত্বৰ জীৱন আঁকোৱালি লোৱা পৰিৱেশ, হাজাৰ হাজাৰ অসমীয়া গাভৰু বোৱাৰীৰ ধৰ্ষিতা জীৱন যাপন, আৰু এই গোটেই কামখিনি সংগঠিত হৈছিল সেই সময়ত কংগ্ৰেছৰ নেতৃত্বত। কাৰণ ছাৰ ছাদুল্লাৰ নেতৃত্বতেই অসমত গ্ৰ' মোৰ ফুড, অধিক খাদ্যশস্য উৎপাদনৰ কাৰণে পূববংগীয় মৈমনছিঙীয়া মিয়াক সংস্থাপিত কৰা হৈছিল। আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কংগ্ৰেছে আহু পুৰুষাৰ্থ কৰি গৈছে। আৰু তেওঁলোকৰ বিপক্ষে অসমৰ জনসাধাৰণ যেতিয়া থিয় হ'ল, কংগ্ৰেছে 860জন মানুহক হত্যা কৰিলে। আৰু আজি শ্বহীদ দিৱস তাৰেই জ্বলন্ত প্ৰমাণ। আৰু সেই কংগ্ৰেছ যি কেতিয়াও অসমীয়া জাতিৰ লগত নাই। কাৰণ 1962ত যেতিয়া চাইনিজ এগ্ৰেছন হৈছিলে, তেতিয়া জৱাহৰলাল নেহৰুৱে কৈছিল, মাই হাৰ্ট গ'জ টু দ্য পিপুল অফ আছাম। যেতিয়াই অসমৰ অস্তিত্বৰ সংকট হয়, তেতিয়া কংগ্ৰেছ দূৰত থাকে। যাৰ কাৰণে অস্তিত্বৰ সংকট হৈছে, তেওঁলোকৰ লগত থাকে। আৰু এতিয়া এই দুজন বিশেষ ব্যক্তিয়ে জাতীয়তাবাদৰ আৱৰণ পিন্ধি সহজ সৰল অসমীয়া মানুহক ভুৱা জাতীয়তাবাদেৰে কংগ্ৰেছৰ লগত তেওঁলোকৰ যি উঠন বঠন, তেওঁলোকৰ যি দহৰম মহৰম, তাৰ জৰিয়তে তেওঁলোকে যে ভণ্ডামি কৰিছে, সেই কথা অসমৰ ৰাইজে বুজি পাইছে। আৰু সেইকাৰণে তেওঁলোকক প্ৰত্যাহ্বান জনোৱাৰ, শ্বহীদসকলক সন্মান জনোৱাৰ উপযুক্ত সময় আজিৰ দিনটো। গতিকে আজিৰ দিনটোত এই কথা জনসাধাৰণক আমি জনাইছোঁ যে এওঁলোকৰে যি জাতীয়তাবাদ, এই জাতীয়তাবাদ কেতিয়াও শুদ্ধ জাতীয়তাবাদ নহয়, ভণ্ডামিৰ বাহিৰে অইন একো নহয়। সকলোৱে জানে টায়াৰ টিউব লৈ পিনি কোনে মিছা কথাৰে অসমৰ উন্নয়ন স্তব্ধ কৰি কা আন্দোলনৰ নেতৃত্ব লৈছিল। জাতীয়তাবাদী সংগঠনৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত কোন আছিল? যিগৰাকী এতিয়া অবৈধ এই মিয়াৰ যি আগ্ৰাসনত অসমৰ অস্তিত্ব সংকট বিপন্ন হৈছিল, সেইসকলক কোনে চুমা খাই আছে?